ওয়েলকাম টু দ্য চেনেল আমাৰ SBI PO যিসকল এছপিৰেণ্ট আছে তেওঁলোকে হয়তো গম পায় যে অলৰেডি এডমিট কাৰ্ড ওলাই গৈছে আৰু আগষ্টৰ 1-2 তাৰিখে SBI PO প্ৰিলিমছ আছে অৰ্থাৎ আমি যদি চাবলৈ যাওঁ আমি মোটামুটি আমাৰ হাতত প্ৰায় এসপ্তাহমান সময় আছে এই এসপ্তাহ সময়ত আমি কি কৰিব লাগে কোনোবা নতুন এছপিৰেণ্ট হয় কোনোবা ইণ্টাৰমিডিয়েট হয় কোনোবা একদম মানে প্ৰ লেভেল হৈ গৈছে এক্সাম দি তো কোন কি মিস্টেক কৰিব পাৰে সেই মিস্টেকখিনি লৈ মই এই ভিডিঅটো প্ৰস্তুত কৰি আছো নমস্কাৰ মই সুজিত কুমাৰ নাথ মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো আৰু সেই কাৰণে মই অসমৰ বেংক এক্সপেৰিয়েন্স সকলক গাইড কৰি আছো আৰু আমাৰ অসমত এটো প্ৰথমটো চেনেল যত বেংক এক্সপেৰিয়েন্স সকলক এনেদৰে গাইড কৰা হয় কোনবা এজন বেংকাৰে নিজে ফাৰ্স্ট অফ অল আমি লাষ্ট 1 উইক আছে আমাৰ ওচৰত আমি কি কৰিব লাগে এটা ডেইলি ৰুটিন মই বনাইছো সকলোৰে বাবে কি ৰুটিন ফলো কৰিম আমি ইমান দিনে বেলেগ ধৰণে পঢ়ি আছিলো আমাৰ WhatsApp গ্ৰুপতো বহুত আছে আমাৰ WhatsApp গ্ৰুপত যদি লাগে কোনোবা এতিয়াও নাই আমাৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে চাব পাৰে এতিয়া আমি এই এসপ্তাহত কি মিস্টেক কৰিব পাৰো সেইখিনি আমি কথা পাতিম কিন্তু এই এসপ্তাহত আমি কেনেকৈ পঢ়িম তাৰ কাৰণে মই ধুনীয়াকৈ এটা মই মানে শিডিউল বনাইছো এই হিচাপত তোমালোকে ফলো কৰিব পাৰা ফাৰ্স্ট অফ অল ডেইলি তোমালোকে টাৰ্গেট কৰিবা 1 ঘণ্টা ফুল লেংথ মক টেষ্ট ইনো এক্সামত ফুল লেংথ যিখন পেপাৰ সেইখন 1 ঘণ্টা হ'ব তো তোমালোকে ট্রাই কৰিবা ধৰা দিনটোত 1 ঘণ্টা সময় লবা 10টা পৰা 11টা মান আৰু এটা কথা ঠিক আছে এখিতে এটা কথা কৈছো কোনোবাই যদি জব কৰি আছে কোনোবাই যদি কলেজ গৈ আছে বা কিবা প্ৰজেক্টত আছে এটলিষ্ট এই সপ্তাহটো লিভ লৈ লোৱা ছুটি লোৱাই মানে ছুটি লৈ এই সপ্তাহটো এটলিষ্ট কষ্ট কৰিবই লাগিব ঠিক আছে নহলে ইমান দিনে তুমি জব কৰি দিনটোত 4-5 ঘণ্টা পঢ়ি আছিলা এটলিষ্ট ওকে গুড কিন্তু এতিয়া লাষ্টৰ এসপ্তাহ আগত তোমালোকে সব বাদ দি পঢ়িবই লাগিব দিনটোত 8 ঘণ্টা মিনিমাম হলেও পঢ়িব লাগিব লাষ্টৰ এসপ্তাহত ঠিক আছে তো সেই দিনটোত তোমালোকে 1 ঘণ্টা এটা সময় লবা ফুল লেংথ মক টেষ্ট যেনেকৈ এক্সামত দিয়া নিচিনা পুৰা ধুনীয়াকৈ ওপৰত টাইমাৰ থাকিব ফুল লেংথ মক টেষ্ট যিকোনো মক টেষ্ট ইউজ কৰিব পাৰা প্ৰেক্টিস মক অলিভ বোৰ্ড টেক্সট বুক এবিলাকৰ PO প্ৰিলিমছত গৈ পেলাই মক টেষ্ট দিবা 1 ঘণ্টা থাকিব পুৰা এক্সাম দিয়া নিচিনাকৈ সিৰিয়াসলি দিবা তাৰ পিছত নেক্সট 1 ঘণ্টা সেই মক টেষ্টৰ এনালাইসিস কৰা এটো ডেইলি কৰিবাই ঠিক আছে এই সপ্তাহ সেকশনাল মক টেষ্ট নহয় এই সপ্তাহত সেকশনাল মক টেষ্ট দিব না লাগে ডাইৰেক্ট ফুল লেংথ দিয়া ঠিক আছে তাৰ পিছত সেই 1 ঘণ্টা তাৰ পিছৰ 1 ঘণ্টাত তোমাৰ কোনটো কোৱেশ্চন পাৰা নাই এক্সাক্ট কোনটো কোৱেশ্চন পাৰা নাই জাস্ট এসপ্তাহত 7 দিনত 7খন মক পেপাৰ কোনটো কোৱেশ্চন পাৰা নাই ডাইৰেক্ট হেতু চাই থকা লিখি থাকিব কোনো দৰকাৰ নাই ঠিক আছে লিখাৰ দৰকাৰ নাই জাস্ট কোৱেশ্চন চোৱা কোনটো পাৰা নাই সেই কোৱেশ্চন কেটা কেনেকৈ কৰিছে চাই লোৱা 1 ঘণ্টাত ওকে তো 2 ঘণ্টা হল তাৰ পিছৰ 3 ঘণ্টা আমি এটা শিডিউল বনাইছো এই কামটো 3 ঘণ্টা কৰিলা তাৰপিছত লাগিলে 2-3 ঘণ্টা আকৌ মাজত গ্যাপ দিয়া আকৌ এই 3 ঘণ্টা এটো কাম কৰিলা তো ফাৰ্স্ট কামটো কি হ'ব 1 অৰ্থাৎ 1 ঘণ্টা আমি কি কৰিম এটা ভিডিও চাই মক টেষ্ট দিম ভিডিও মক 3টা সাবজেক্ট কোৱান্ট ইংলিশ ৰিজনিং 1 ঘণ্টা মই তেনেকৈ দিছিল হা ভিডিও চাই মক টেষ্ট দিম এটোটো ফুল লেংথ মক টেষ্ট দিলো ভিডিও চাই মক টেষ্ট দিলে মানে কি হয় এজন টিচাৰে আহি গুটে 35টা সেট বা 40টা সেট কৰাই দিয়ে তাৰ পিছত কেনেকৈ কৰিছে চাই যাও মই মানে কি কৰো ভিডিওটো পজ কৰো তাৰপিছত নিজে কৰি লগালক তাৰপিছত তেও কেনেকৈ কৰিছে তেও এপ্ৰোচটো চাও যদি মোৰ এপ্ৰোচতকৈ তেও বেলেগ ধৰণে কৰিছে কিবা শৰ্টকাট এপ্লাই কৰি হেতু মই চেষ্টা কৰিম এপ্লাই কৰিব তো সেই বস্তুখিনি মই চাও আৰু পৰাপক্ষত সেই ভিডিও মক টেষ্টৰ বস্তুবিলাক অকমান নোট ডাউন কৰিব চেষ্টা কৰিবা মনত ৰাখি যাব তেতিয়া ঠিক আছে তো তেনেকৈ ইংলিশ ৰিজনিং কোৱান্ট 3 ঘণ্টা ভিডিও চাই দিবা কাৰ ভিডিও চাব পাৰা ইংলিশৰ কাৰণে বিশাল পৰিহাৰে তেনেকা ফুল লেংথ মক টেষ্ট কৰে হেতু চাব পাৰা তাৰ পিছতে ৰিজনিংৰ কাৰণে পুনিত কুমাৰ শৰ্মা আছে অংকুশ লম্বা আছে তেনেকৈ ফুল লেংথ মক টেষ্ট মেথছৰ কাৰণে কেৰিয়াৰ ডিফাইনাৰ আছে আশিষ অৰোৰা তাৰ পিছত তোমাৰ আৰু অৰুণ সিং ৰাৱত তো তেনেকৈ একেজনৰ তোমালোকে ভিডিও মক টেষ্ট চাব পাৰা তাৰ পিছত এখিনি কাম হল তাৰপিছত নিজেও 3 ঘণ্টা 1 ঘণ্টা দি অলপমান কোৱেশ্চন প্ৰেক্টিস কৰা মিক্স কোৱেশ্চন প্ৰেক্টিস কৰিবা ঠিক আছে ধৰা আজি 8 মিনিটৰখিনি কৰিলা নেক্সট দিনা DI কোৱেশ্চন কিছুমান কৰিলা নেক্সট দিনা স্পীড মেথছ কৰিলা PDF চাই কৰিবা ই-বুক চাই কৰিবা এটা PDF কোড পাবা আমাৰ ম্যাথছ এণ্ড ফিজিক্স এপটোত যাবা সেই এপটোত গৈ বেংকিং ফোল্ডাৰত গলে ধুনীয়াকৈ ই-বুক আছে তাত কোৱান্ট ইংলিশ ৰিজনিংৰ পুৰা সব চেপ্টাৰ ওয়াইজ PYQ বেসিছত পুৰা ধুনীয়া কোৱেশ্চনছ আছে তো সেইখিনি প্ৰেক্টিস কৰিলে এনাফ PYQ আছে প্ৰেক্টিস কোৱেশ্চনছ আছে তো সেইখিনি কৰি লবা ঠিক আছে তো নেক্সট 1 ঘণ্টা PDF খিনিৰ পৰা আমাৰ প্ৰেক্টিস কৰি লবা তো এনেকৈ তোমালোকে দিনটোত 1 ঘণ্টা 6 ঘণ্টা মানে 8 ঘণ্টা মিনিমাম দিয়া ঠিক আছে তাৰ পিছত কি কৰিবা তাৰ পিছত হ'ব মেইনছ এতিয়া এই লাষ্টৰ এসপ্তাহত মেইনছৰ কাৰণে চাব নালাগে ঠিক আছে মেইনছৰ কাৰণে চাব নালাগে মানে আমি কি চাব নালাগে কাৰেন্ট এফেয়াৰ্সও চাব নালাগে তাৰ পিছত DNA চাব নালাগে
DNA মানে ডেইলি নিউজ পেপাৰ যোনটো আৰ্টিকেলছ আছে সেইবিলাক চাব নালাগে এইবিলাক বস্তু এসপ্তাহত চাব নালাগে প্ৰিলিমছটো গৈ লওক তাৰপিছত আমি আকৌ আৰম্ভ কৰিম তাৰপিছত অনলি মেইনছত ফ'কাছ কৰিম আৰু নতুন টপিক চাব নালাগে লাষ্টৰ এসপ্তাহত তুমি নতুন এটা টপিকত সোমাই গৈ সেই টপিকৰ কুৱেশ্যন প্ৰেক্টিছ কৰি তো মানে বাদ দিয়া আৰু এটলিষ্ট তোমাৰ ওচৰত যদি টাইম আছে গোটেইখিনি কমপ্লিট হৈ গ'ল তেতিয়া ঠিক আছে কিন্তু মোৰ মতে মই কৰা নাছিলোঁ তাতছে ভাল তুমি মক টেষ্টটো দিওঁতে যে নতুন কুৱেশ্যন কেইটা পালা সেই কুৱেশ্যনটোনো কেনেকৈ কৰিছে সেইটোৱে তেতিয়াই চাই ল'বা বা ভিডিঅ' মক টেষ্ট যে দিবা ভিডিঅ' চাই কেনেকৈনো কৰিছে তেতিয়াই চাই ল'বা নতুনকৈ এটা টপিকত সোমোৱাৰ কোনো দৰকাৰ নাই ঠিক আছে চ' এইখিনি বস্তু তোমালোকে চাবা আৰু লাষ্টৰ এসপ্তাহ মানে এনেকুৱা নকৰিবা যে টাইম ৱেষ্ট হয় কাৰণ এই এসপ্তাহটো বহুত ক্ৰুচিয়েল হৈ পৰে ঠিক আছে অলৰেডি তোমালোকে হয়তো ছুটি ল'বা কোনোবাই যদি প্ৰাইভেট জব কৰি আছে বা ক'ৰবাত আছে ছুটি লৈ পঢ়িব বা কোনোবা ষ্টুডেণ্ট আছে তো এই এসপ্তাহটো বহুত ক্ৰুচিয়েল হয় টাইম ৱেষ্ট নহয় এই সপ্তাহত ক'ৰবাত ফুৰিব যাব আছে ক'ৰবাত পাৰ্টি আছে কাৰোবাৰ ঘৰত নিমন্ত্ৰণ আছে এইবিলাক বাদ দিয়া একবাৰ SBI PO হৈ যোৱা যেতিয়া মাহত লাখ টকা চেলাৰী একাউণ্টত সোমাব তেতিয়া য'ত মন যায় তাত গৈ থাকিব পাৰিবা গতিকে এই এসপ্তাহটো ভালকৈ পঢ়িব লাগিব মিনিমাম 8 ঘণ্টা দিনটোত দিয়া মান্থৰ পৰা 10 ঘণ্টা মক টেষ্ট দিয়া ফুল লেংথ PDF চোৱা PDF প্ৰেক্টিছ কৰা আমাৰ PDF বিলাক প্ৰেক্টিছ কৰা ভিডিঅ' চাই মক টেষ্ট দিয়া ফুল লেংথ ভিডিঅ' চাই কাৰণ আৰু প্ৰিলিমছৰ আগত নতুন টপিক নহয় ঠিক আছে যিখিনি আছে সেইখিনি বাৰে বাৰে ৰিভাইজ কৰি গৈ থাকা আৰু কেতিয়াও নাভাবিবা যে মানে মই এইটো নোৱাৰিম মই সেইটো নোৱাৰিম এক্সামটো কি হ'ব সেইবিলাক বাদ দিয়া এক্সামটো দি আহা হয়তো তুমি পায়ো যাব পাৰা ঠিক আছে তো এইবিলাক বাদ দি জাষ্ট নিজৰ প্ৰিপাৰেশ্যন যিমানখিনি কৰিছা সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি জাষ্ট এক্সামটো দিব যোৱা আৰু এক্সামৰ আগদিনা বাৰু মই আকৌ এবাৰ আমাৰ কোৰ্চত আহিম আমাৰ গ্ৰুপত আহিম যিসকল আমাৰ হোৱাটছএপ গ্ৰুপত আছে তেওঁলোকৰ লগত কথা পাতিব আহিম এবাৰ তো একেদিন তেনেকৈ কৰা বেছি টাইম ৱেষ্ট কৰিব নালাগে আমাৰ ইউটিউবত এটা টপিকে ধেৰ টিচাৰে পঢ়াই থাকে ছেম বস্তু ক'ৰবাত চাই থাকিব নালাগে আৰু ঠিক আছে তো তেনেকৈ কৰি যোৱা যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেন্ট্ৰেল লেভেলৰ SSC সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ GK কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSC ৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গোটেই মানে PYQ ৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ RC পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ GS ৰ বাবে আছে প্ৰায় 5000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা MCQ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF ও পাব তো এই গোটেইখিনি
A to GS-ৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবছ দুটা মেনিউ আছে